অফাৰ চলি আছে এইখন মাৰুতি সুজুকি ফ্ৰংক্স মাত্ৰ 90,000 টকাত আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব। তো কেনেকৈ ল'ব লাগিব, ক'ত যাব লাগিব, কি কথা, ভিডিঅ'টো আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এইখন হ'ল মাৰুতি সুজুকি ফ্ৰংক্স। এইখন আপোনালোকে 14 ভাৰ্জনছ পায় আৰু 10 কালাৰ্ছ এভেইলেবল পায়। আৰু এইখন হ'ল সিগমা MT, মানে এইখন একদম বেষ্ট মডেল। আৰু এইখনৰ বৰ্তমান এক্স-শ্ব'ৰুম প্ৰাইচ হ'ল 7,96,105 रुपी আৰু এইখনৰ ইঞ্চুৰেঞ্চৰ প্ৰাইচ হ'ল 33,100 আৰু এইখনৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰাইচ হ'ল 55,200। মানে এইখিনি হ'ল এইখনৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰাইচ। বাকী টেপলন, CC স্পেণ্ট ইত্যাদি এইখন যাব আপোনাৰ 8,950 रुपी। আদাৰ চাৰ্জেছ নাম্বাৰ প্লেটত যাব আপোনাৰ 1,350 रुपी আৰু DPC ডিলাৰ প্ৰচেছিং চাৰ্জ 4,700। ফাষ্টেগত যাব আপোনাৰ 750 रुपी আৰু নেক্সা কাৰ্ড যদি আপোনাৰ বাহনখন কৰবাত যায় বেয়া হয় মানে মাৰুতি সুজুকিৰ ফালৰ পৰা মানে ডেমো ভেন দি আপোনাৰ বাহনখন উঠাই লৈ আহিব। সেইকাৰণে তেওঁলোকে চাৰ্জ লয় 885 रुपी। টোটেল অন ৰোড প্ৰাইচ হ'ল 8,74,040 रुपी। ডাউন পেমেণ্ট অনলি 90,000 টকা। মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ যদি আপুনি 90,000 টকা ডাউন পেমেণ্ট দিয়ে আপোনাৰ লোন এমাউণ্ট হ'ব 7,84,040 रुपी। যদি আপুনি 60 মাহৰ EMI কৰে মানে 90,000 টকা ডাউন পেমেণ্ট দি তেনেহ'লে আপোনাৰ মাহত কিস্তি আহিব 17,390 रुपी। আৰু যদি আপুনি 7 বছৰ মানে 84 মান্থৰ যদি আপুনি EMI কৰিব বিচাৰে তেনেহ'লে আপোনাৰ মাহত কিস্তি আহিব 13,800। তো গাইজ এইখিনি হ'ল মাৰুতি সুজুকি ফ্ৰংক্সৰ ফুল্লি প্ৰাইচ লিষ্ট ডিটেইলছ। তো বন্ধুসকল আহক এতিয়া আমি মাৰুতি সুজুকি ফ্ৰংক্সৰ অলপ স্পেচিফিকেশ্যনৰ বিষয়ে আলোচনা কৰোঁ। এইখনৰ মাইলেজ পাব আপোনালোকে 20 kmpl আৰু এইখনৰ ইঞ্জিন হ'ল 1 লিটাৰ ফিউল টাইপ পেট্ৰল এণ্ড এইখনৰ ট্ৰান্সমিশ্যন হ'ল মেনুৱেল এণ্ড 5 সিটাৰ। পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডোজ এণ্ড এয়াৰ কণ্ডিশ্যন। বাকী গাইজ ফিচাৰ্ছ আপোনালোকে তেনেকুৱা নাপায়। নৰ্মেল হেল'জেন হেডলাইট, হেল'জেন টেল লাইট, যিহেতু এখন সিগমা একদম বেষ্ট মডেল। মানে যদি আপুনি এক্সট্ৰাকৈ অলপ মডিফাই কৰিব বিচাৰে এইখন আপোনাৰ কাৰণে একদম বেষ্ট। মানে একদম সম্পূৰ্ণ বস্তু আপুনি নিজৰ মতে আপুনি এড কৰিব পাৰিব এইখনত। আপোনাৰ মিউজিক চিষ্টেম কওক, এলয় কওক, মানে চব আপুনি নিজৰ মতে এইখনত ইনষ্টল কৰি ল'ব পাৰিব। বন্ধুসকল আহক এতিয়া আমি মাৰুতি সুজুকি ব্ৰেজাৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। মাৰুতি সুজুকি ব্ৰেজা আপোনালোকে মাত্ৰ 1,20,000 টকাৰ ডাউন পে'মেণ্টত আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব। বন্ধুসকল এইখন হ'ল মাৰুতি সুজুকি ব্ৰেজা আৰু এইখনৰ আপোনালোকে 14 ভাৰ্জনছ পায় আৰু 10 কালাৰ্ছ এভেইলেবল পায়। আৰু এইখন হ'ল BXi-MT, মানে এইখন ছেকেণ্ড টপ মডেল। মানে ইয়াৰ তলৰ মডেলটো হ'ল LXi আৰু এইখন হ'ল BXi। আৰু এইখনৰ বৰ্তমান এক্স-শ্ব'ৰুম প্ৰাইচ হ'ল 9,92,250 रुपी আৰু এইখনৰ ইঞ্চুৰেঞ্চৰ প্ৰাইচ হ'ল 39,920 रुपी আৰু ৰেজিষ্ট্ৰেশ্যনৰ প্ৰাইচ হ'ল 69,250 रुपी। আদাৰ চাৰ্জেছ টেপলন, CC স্পেণ্টত যাব আপোনাৰ 8,950 रुपी। DPC ডিলাৰ প্ৰচেছিং চাৰ্জ 4,700। ফাষ্টেগ চাৰ্জ 700। এ কাৰ্ড মানে আৰিনা কাৰ্ডত যাব আপোনাৰ 885 रुपी। নাম্বাৰ প্লেটত যাব আপোনাৰ 1,350 रुपी। গাইজ টোটেল অন ৰোড প্ৰাইচ আহি গ'ল 11,01,800। ডাউন পে'মেণ্ট অনলি 1,20,000, মানে 1,20,000 টকা ডাউন পে'মেণ্টত আপোনালোকে মাৰুতি সুজুকি ব্ৰেজা আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব। যদি আপুনি 1,20,000 টকা ডাউন পে'মেণ্ট দিয়ে তেনেহ'লে আপোনাৰ লোন এমাউণ্ট হ'ব 9,98,000। যদি আপুনি 60 মাহৰ কিস্তি কৰে তেনেহ'লে আপোনাৰ মাহত EMI আহিব 22,200। মানে এইখিনি হ'ল মাৰুতি সুজুকি ব্ৰেজা BXiৰ ফুল প্ৰাইচ লিষ্ট ডিটেইলছ। তো আহক এতিয়া আমি অলপ মাৰুতি সুজুকি ব্ৰেজাৰ ফুল ফিচাৰ্ছৰ বিষয়ে জানো বুজো শিকোঁ। মানে এইখন হ'ল মাৰুতি সুজুকি ব্ৰেজা আৰু এইখনত আপোনালোকে পায় ফুল্লি ইনফৰটেইনমেণ্ট চিষ্টেম। ইয়াত আপোনালোকে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ পায়, প্লাছ আপোনালোকে এইখনত পায় পাৱাৰ ষ্টিয়াৰিং এণ্ড টিল্ট এণ্ড টেলিস্কোপিক। ইঞ্জিন হ'ল 1.5 লিটাৰ আৰু মাইলেজ 17 kmpl ফিউল টাইপ পেট্ৰল 4 চিলিণ্ডাৰ ইনলাইন এণ্ড এইখনৰ ট্ৰান্সমিশ্যন 5 স্পীড মেনুৱেল এণ্ড ফিউল টেংক কেপাচিটি 48 লিটাৰ্ছ। গাইজ এইখনত আপোনালোকে পায় এডজাষ্টেবল এক্সটেৰিয়াৰ ৰিয়াৰ ভিউ মিৰৰ এণ্ড ইলেক্ট্ৰিক ফল্ডিং ৰিয়াৰ ভিউ মিৰৰ। এইখনত আপোনালোকে পায় 4 পাৱাৰ উইণ্ডোজ। বন্ধুসকল এইখনত আপোনালোকে পায় ফ্ৰণ্ট এণ্ড ৰিয়াৰ স্পীকাৰ এণ্ড 7-inch টাচ স্ক্ৰীণ ডিছপ্লে এণ্ড এণ্ড্ৰইড অটো এপল কাৰ প্লে। বাকী এইখনত আপোনালোকে এডিশ্যনেল ফিচাৰ্ছ পায় স্মাৰ্ট প্লে ষ্টুডিঅ', ৰিম'ট কণ্ট্ৰল এপ ফৰ ইনফৰটেইনমেণ্ট, তাৰপিছত এয়াৰ কণ্ডিশ্যনাৰ,
adjustable seating, height adjustable driver seat, automatic climate control and keyless entry. Guys, safety बहुत दुनिया, 2 airbags, passenger and driver and anti-lock braking system. তো বন্ধুসকল এইটো যেটো আপোনালোক মই প্ৰাইস লিষ্ট দিলো বৰ্তমান আমাৰ অসমত একদম সেম প্ৰাইস চলি আছে যদি আপুনি মাৰুতি সুজুকি ব্ৰেজা আৰু ফ্ৰংক্স মানে এইটো মাহত ক্ৰয় কৰিবলৈ ভাবি আছে তেনেহলে জলদি এই প্ৰাইস লিষ্টটো স্ক্ৰিনশ্বট মাৰি আপোনাৰ নিয়াৰেষ্টত যিখন ডিলাৰ আছে মানে এইখন ডিলাৰত লৈ যাওক আৰু মানে এইটো প্ৰাইস লিষ্ট মতে গাড়ী ক্ৰয় কৰি লৈ আহক কাৰণ ইয়াতকে যদি অলপ মানে এইটো প্ৰাইস লিষ্টটো মই এইটো কাৰণতে লৈ যাব কৈছো আপোনালোকক কাৰণ তেওঁলোকে সদায় কাস্টমাৰক অলপ মানে লুটাৰ ধান্দা কৰে মানে কেনেকৈ কৰি কাস্টমাৰক লুটিব পৰা যায় মানে ধৰকচোন ৰেট অফ ইণ্টাৰেষ্ট অলপ বঢ়াই দিব বা এইটো এইকাৰণে মই কৈছোঁ প্ৰাইচ লিষ্টটো একদম লগত লৈ যাওক আৰু আপোনালোকৰ মন পচন্দৰ মাৰুতি সুজুকি ব্ৰেজা আৰু ফ্ৰংক্স আজি আপুনি আপোনাৰ ঘৰত লৈ আহক তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিয়ক তো ভিডিঅ' দিটো মোৰ অলপ লেট হৈ আছে কাৰণ ডিলাৰ চলাই আছোঁ আৰু বহুত কিবা কিবি কাম গাইছ সেইকাৰণে তো নেক্সটত গাইজ একদম মানে মাহত ধৰকচোন মিনিমাম 10-15টা ভিডিঅ' আহি যাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে যদি ফেচবুকত চাই আছে ফ'ল' কৰি লওক আপোনালোকে কমেণ্ট কৰক নেক্সট কোনখন গাড়ীৰ ওপৰত ভিডিঅ' দিব লাগে মই দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'খিনিয়ে তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক